বঙাইগাঁও জিলাৰ মানিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ত ৩৫ নং দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰে DMFT আঁচনিৰ ২০২৫-২৬ৰ অধীনত ১০ লাখ টকাৰে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় তেওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত লোৱা দেশতকৈ মামি ডাঙৰ নহয় কাৰ্যসূচীত বিজেপিৰ কিছু কাৰ্যকৰ্তাই বাধা প্ৰদান কৰাটো ভাল নহয়। আচলতে দিনে দিনে গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাই আছে, তাকেই দেখি বিজেপিয়ে ভয় খাই এনে কৰিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। আজি আমি মানিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মানিকপুৰ বৰিপাৰা LP স্কুল প্ৰাংগণত ২০২৫-২৬ বৰ্ষৰ DFT ফাণ্ডৰ অধীনত ১০ লাখ টকা মই ইয়াতে মঞ্জুৰি দিছিলোঁ অতিৰিক্ত শ্ৰেণীকোঠাৰ বাবে। আৰু এই ১০ লাখ টকা মঞ্জুৰি দিয়া অতিৰিক্ত শ্ৰেণীকোঠাৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা কৰিলোঁ। আজি এই অঞ্চলৰ কিছু সমাজসেৱক বা আমাৰ দলৰ কিছু কৰ্মকৰ্তা মোক অৱগত কৰিছিল যে মানিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ অলপ জৰাজীৰ্ণ অৱস্থাহে আছে। ইয়াতে ছাত্ৰৰ সংখ্যা বেছি, কিন্তু শ্ৰেণীকোঠাৰ সংখ্যা কম। আপুনি যদি পাৰে ইয়াতে আমাক এটা অনুদান আগবঢ়াব, তেনেহ'লে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ SMDC কমিটি আৰু প্ৰধান শিক্ষক মহাশয়েও মোক অৱগত কৰিছিল, আৰু তেওঁলোকৰ অনুৰোধ মৰ্মে মই DMFT ফাণ্ডৰ অধীনত ১০ লাখ টকা ইয়াতে মঞ্জুৰি দিছোঁ। আৰু আজি আনুষ্ঠানিকভাৱে ইয়াতে এই কামৰ আধাৰশিলা কৰিলোঁ। আজি এই অঞ্চলৰ বিশিষ্ট সমাজসেৱকসকল আহি ইয়াতে উপস্থিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰধান শিক্ষিকা, লগতে অন্যান্য বিষয়ববীয়াসকল, SMDC কমিটিৰ সভাপতি আৰু স্থানীয় ৰাইজ আহি ইয়াতে উপস্থিত হৈছে। আৰু স্থানীয় ৰাইজ সকলোৱে আনন্দিত যে তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আজি সমাধান হ'ল। তো মই আশা ৰাখিছোঁ আজি যিখিনি টকা ইয়াতে অনুমোদন দিয়া হ'ল, এই টকাৰ জৰিয়তে যিখিনি অতিৰিক্ত শ্ৰেণীকোঠা ইয়াতে তৈয়াৰ হ'ব আৰু ইয়াৰ দ্বাৰা ইয়াতে পাঠদান কৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মানিকপুৰ গাঁও পঞ্চায়তৰ প্ৰতি মোৰ চকু থাকিব আৰু যিমান দূৰ পাৰোঁ ইয়াৰ কাৰণে মই উন্নয়নমূলক কাম কৰাৰ চেষ্টা কৰিম। চাওক, এইবিলাক হ'ল এতিয়া বিজেপিৰ এইটোতো তেওঁলোকে সাধাৰণ ৰাইজ নহয়, এইবিলাক বিজেপিৰ কৰ্মকৰ্তা। ভাৰতৰ যোনটো সংবিধান, এই সংবিধানখন বিজেপি চৰকাৰে বা বিজেপি দলে কিন্তু মানা নাই। আমাৰ ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ আৰু ভোটৰ জৰিয়তে আমি প্ৰতিনিধি নিৰ্বাচিত কৰোঁ, হয় কি নহয়? প্ৰতিনিধি নিৰ্বাচিত কৰাৰ পিছত সেই প্ৰতিনিধিসমূহ তেওঁলোকৰ সংশ্লিষ্ট এলেকাত তেওঁলোকে কাম কৰিব পাৰে, যাব পাৰে। এতিয়া আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হ'ল অসমৰ সভাপতি কংগ্ৰেছ দলৰ। তেওঁ অসমৰ বিভিন্ন প্ৰান্তত যাব দলীয় কাম কাজ কৰাৰ কাৰণে। এইবিলাক হ'ল তেওঁলোকে ভয় খাইছে যে গৌৰৱ গগৈৰ যোনটো পপুলাৰিটি সেইটো দিনকে দিন গৈ বাঢ়ি আছে। আজি উজনি কওক, নামনি কওক, বৰাক ভেলী কওক, মধ্য অসম কওক, উত্তৰ অসম কওক, সব জায়গাতে আমাৰ কংগ্ৰেছ দলৰ ভেটি মজবুত হৈ আছে আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়ি আছে। মই নিজে কাৰ্যকৰী সভাপতি হিচাপে মই আমাৰ মাননীয় সভাপতিগৰাকীৰ লগত কেইবাঠাও গৈছোঁ। মই অসমৰ এনেকুৱা কোনো জিলা নহয় ভাবোঁ যে মই গোটেইখিনি জেগাতে মই গৈছোঁ। তাৰমানে কেইদিনমান আগতে মই বৰাক ভেলীত নিজে গৈ সভা সমিতি কৰি আহিছোঁ। মধ্য অসম লখিমপুৰ গৈছোঁ, বিশ্বনাথ গৈছোঁ, এনেকুৱা নগাঁও গৈছোঁ, তাৰপিছত আপোনাৰ গুৱাহাটী, আমাৰ নামনি অসমতো আছে। এই ঠাইসমূহত যেতিয়া গ'লোঁ তাতে চালোঁ সৰ্বজন ৰাইজ অলপ পৰিৱৰ্তন বিচাৰি আছে। মানুহ মনে মনে আছে, মানুহ খালি সময়ৰ অপেক্ষাত আছে যে আজিৰ পৰা ১.৫-২ মাহ পিছত নিৰ্বাচন হ'ব। সেই নিৰ্বাচনৰ দিন সৰ্বজন ৰাইজে গণি আছে যে কেতিয়া নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হ'ব, তেতিয়াই অসমৰ সৰ্বসাধাৰণ ৰাইজে তাৰ প্ৰতি উত্তৰ দিব।